নমস্কাৰ মই মোহাম্মদ হাতিম আলী মই দীঘলবিল 7 জন মানুহ পইচা দিছিলো তামোলৰ বাবদ মই সাধাৰণ দীঘলবিল মানে উকিয়াম দীঘলবিল সাধাৰণ ব্যৱসায় মই তেওঁলোকৰ নাম হল বিন্দু ৰাভা শনিৰাম বড়ো তোমাৰ এই কি কয় চন্দন ৰাভা মনোজ ৰাভা উৎপল ৰাভা তপন ৰাভা এইকেইজন মানুহ মই পইচা দিছিলো তামোলৰ ব্যৱসায়ৰ কাৰণে মই তেওঁলোকে 3 লাখ পইচা লৈছিল আপুনি বাগান ৰাখে বাগান মই ৰাখো সৰু সৰু ব্যৱসায় কৰি মই নিৰ্ভৰযোগ্য এইগিৰ বিজনেস কৰি এনেকুৱাকে 2-4টা মানুহ লৈ তামোলখিনি পাৰি উনি কাটি এনেকুৱা কৰি খাই থাকো তে তেওঁলোকে পইচা লৈ ফলে পইচা কিমান চনত দিছিলে আপুনি 21 চনত দিছিলো 2021 চনত দিছিলো টকাখিনি আজি তেতিয়াৰ পৰা আপোনাক তামোল দিয়া নাই এতিয়ালৈকে তামোল দিয়া নাই আজি 4 বছৰ হলে মই এইবাৰ গৈছিলো তামোলৰ কাৰণে যাওঁতে তেওঁলোকে মোক নানা অত্যাচাৰ কৰে দাবী ধমকি দিয়ে তেওঁলোকে মাৰিম অমুক তমুক এনেকুৱা কৰি কয় কোৱাৰ পিছত তেখেতলোকে যেনেকুৱা অত্যাচাৰ কৰাৰ পিছত মই তাতে থাকিব নোৱাৰি মই আহিলো থানালৈ থানাৰ ছাৰত আহি মই ক'লো তেওঁলোকক ছাৰে তেওঁলোকে মিলাই দিলে এখন এগ্ৰিমেণ্ট হৈছে এগ্ৰিমেণ্ট কিমান তাৰিখ হৈছে 16/5/2024 এগ্ৰিমেণ্ট হৈছে তোমাৰ 23 তাৰিখে দিয়া ডেট আছিলে 3 মাহৰ মূৰত পইচাটো তেওঁলোকে নেদিলে 3 মাহৰ মূৰে পইচা দিয়া কথা আছিলে 50,000 কয় কোন থানাত এগ্ৰিমেণ্ট হৈছিল এইটো বকো থানাত এগ্ৰিমেণ্ট হৈছিলে ছাৰে কৰি দিছিলে তেওঁলোককো মাতিছে গোটেইকেইটা আপোনাৰ আসামী আহিছিলে তেওঁলোকে আহিছিলে পইচা লোৱা গোটেইকেইটা আহিলে তেওঁলোকৰ লগত লগালগ কৰি ফেলে মোক লেখালেখি কৰি ছাৰে দিলে মীমাংসা কৰি দিলে মই ৰাজি হলো তেওঁলোকে 3 লাখ পইচা লৈছিলে তাৰত ছাৰৰ হাতে কোৱাৰ কাৰণে 50,000 মই বাদ দিলো 2.5 লাখ ক'লে 2.5 লাখত মই মান্তি হলো তেওঁলোকে মান্তি হলে 3 মাহৰ মূৰে 50,000 কৈ পইচা দিব 5টা কিস্তি তেওঁলোকে উঠাই দিব তাৰ পিছত হেতু গুছি গল তেওঁলোকে পইচা এতিয়ালৈকে খবৰ নাই 23/6/2024 এই এগ্ৰিমেণ্ট হৈছিলে পইচা দিয়া তাৰিখ আছিলে তেওঁলোকৰ যেদিন টাইম আহিলে তেওঁলোকে কি কৰিলে সাংবাদিকক জনাই ফেলে বকো প্ৰতিদিন সাংবাদিকক জনাই ফেলে তেওঁ জানবা বকৰ কি সাংবাদিক প্ৰতিদিন সাংবাদিক তেওঁ জানব লাগিছিলে এনেকুৱা দলিন তেওঁলোকৰ ওচৰত আছে না নাই এবাৰ সুধিব লাগিছিলে বিন্দু ৰাভাহঁতৰ লগত এনেকুৱা এগ্ৰিমেণ্ট আছে না তেওঁলোকে অলপ চাব লাগিছিলে লগ কৰা নাই মোক কোনো লগ কৰা নাই কোনো কথা নাই বাতৰা নাই মই তেওঁ নাজানো তেওঁ তাতে যাই ফেলে চুৰৰ নিচিনা গৈ ফেলে চুৰৰ লগত লগ লাগি ফেলে এইবিলাক কৰিলে তেওঁলোকে বকো থানাকো জগৰীয়া কৰিলে তোমাৰ জগৰীয়া কৰি ফেলে তেখেতলোকে কি কৰিছে মোক খুদখুৰ বনাইছে মই খুদখুৰ নহয় মই সাধাৰণ তামোল সুপাৰী ব্যৱসায় হয় অলপ সুপাৰী কাটো মই ঘৰতে নিৰ্ভৰ কৰি ফেলে এইখিনিতে মই চলি থাকো তেওঁলোকে এনেকুৱা কৰি মোক খুদখুৰ কৰি দিলে ডিজিপি মহোদয় ছাৰকো তেখেতক মই জনাও যে মই বহুত গৰীব দুখীয়া ঘৰৰ ল'ৰা হয় নিৰ্ভৰযোগ্যতা সুপাৰী ব্যৱসায় কৰি খাওঁ তেওঁলোকে মোক খুদখুৰ বনালে ছাৰে জানিব লাগে গাঁৱৰ ওচৰত 2-4 জন মানুহ সুধি চাওক মই খুদখুৰ নে মই গৰীব ঘৰৰ ল'ৰা হয় ব্যৱসায় কৰি খাওঁ তামোল ব্যৱসায় কৰি খাওঁ বাগান 2-এখন ৰাখো এইবাৰ টকা নেদা তেনেকুৱাকে টকাখিনি ফাঁচি গল এইবাৰ যে ওলাব লাগিছিল যদি মই অলপ বেছিকৈ মই এতিয়া আৰু অলপ কমকে ওলালো মোৰ চলাল খুবেই টান হৈছে আপুনি প্ৰশাসনক কি আবেদন জনাব প্ৰশাসন ছাৰে ব্যৱস্থা কৰি দিয়ক মোক যাতে টকাখিনি ঘূৰাই দিয়ে এনেকুৱা বিপদত পৰিলে এইবিলাকত পৰি নাপাওঁ তেনেকুৱা বিপদত পৰিছো তেওঁলোকে ভাবি চাওক মই সুদখৰে না কি না ব্যৱসায় গাঁৱত 2-4 জন মানুহ সুধি চাওক ডিজিপি মহোদয় ছাৰে